সৰু ল'ৰাটো বিয়া কৰাৰ পিছত বেলেগি আমাক থাকিব খাবলৈ দেই। ৰাতি পলাই ফুৰোঁ, আন্ধাৰ ৰাতি বেছি হ'লে তেতিয়া যাই পেলাই কাৰোবাৰ ঘৰত ফুকি থাকোঁ, নহ'লে ক'ৰবাত মন্দিৰে চন্দিৰে ঘূমাই থাকোঁ। তিনিদিন চাৰিদিনৰ মূৰত একদিন কাৰোবাক খুজিয়ে খাই ভাত খাওঁ। আমাৰ ইমান সম্পত্তি আছে, আমি আশ্ৰমৰ ভাত খাই নাথাকোঁ, আমি ঘৰত যাওঁ। এতিয়া বাপক পুতক যুঁজ কৰিব মানে লাজ লাগে নহয়। বাহিৰা মানুহ যদি হ'ল হয়, গপচ মানুহ হ'লেও নহ'লে সি মৰিব, নহ'লে মই মাৰিম। যি পুত্ৰক তুলি তালি ডাঙৰ কৰিলে, সেই পুত্ৰৰ নিৰ্যাতনত ঘৰ এৰিবলগীয়া হ'ল এইহাল দুৰ্ভগীয়া পিতৃ মাতৃয়ে। যাৰ আঙুলিত ধৰি খোজ দিবলৈ শিকিলে, সেই পিতৃ মাতৃক ঘৰৰ পৰা গতিয়াই বাহিৰ কৰিলে কুলাংগাৰ পুত্ৰই। মানৱ সমাজক লজ্জানত কৰা এই ঘটনাৰ স্থান চিপাঝাৰৰ দেওমৰনৈৰ কুমাৰপাৰা। ঘৰৰ পৰা বৃদ্ধ পিতৃ মাতৃক খেদিলে পুত্ৰই। পুত্ৰৰ হাতত চৰ ভুকুক খোৱা এইহাল বৃদ্ধ দম্পতীৰ বিননিয়ে সেমেকাই তুলিব আপোনাৰ দুচকু। সৰু ল'ৰাটো বিয়া কৰাৰ পিছত বেলেগি আমাক থাকিব খাবলৈ দেই, বাধ্য কৰে। আৰু দেউতাকক কোৱাই গ'লে ককাৰ সম্পত্তি, গতিকে তই ফুলপাথত থাকে কুত্তা হ'লে বুলি দেউতাকক উচেৰি দিছে। মোকো চুলিত ধৰি টানি মাৰি ঘূৰিয়ে অভাৰ কৰিছে। যিয়ে নিচা আত্মহ হৈ দিছিল তাতো যাই পেলাই গলটো টিপা মৰি ধৰি পেলাই পকাত মাৰি বুটটো ফেলব খুজিছিল। তাৰপিছত আমি এতিয়া গাঁৱতো থাকিব নোৱাৰোঁ, গাঁৱত থাকিলোঁ সি দালৈ খেদি যায়, গাঁৱৰ মানুহে কোনো থাকিব নেদে। পুত্ৰৰ অত্যাচাৰত পলাই ফুৰিবলগীয়া হয় পিতৃ মাতৃ। ঘৰ বাৰী হেৰুৱাই অনিদ্ৰা অনাহাৰে পাৰ কৰিবলগীয়া হয় দিন ৰাতি। ৰাতি পলাই ফুৰোঁ, আন্ধাৰ ৰাতি বেছি হ'লে তেতিয়া যাই পেলাই কাৰোবাৰ ঘৰত ফুকি থাকোঁ, নহ'লে ক'ৰবাত মন্দিৰে চন্দিৰে ঘূমাই থাকোঁ। তিনিদিন চাৰিদিনৰ মূৰত একদিন কাৰোবাক খুজিয়ে খাই ভাত খাওঁ। এনেকৈ থাকি ডাঙৰ ল'ৰাটোৱে গম পাই দিছিল, কিন্তু সি মোক পুহিব নোৱাৰে, সিয়ে পাৱা নাই বোলে মাটি সম্পত্তি। কষ্ট উপাৰ্জিত ধনেৰে বনোৱা নিজৰ ঘৰখনৰ পৰাই পিতৃ মাতৃক গতিয়াই বাহিৰ কৰি দিলে এইজন কুলাংগাৰ পুত্ৰই। কুলাংগাৰ পুত্ৰটোৰ নাম অনিল কুমাৰ। বিয়াৰ পিছৰে পৰাই দুই বৃদ্ধ পিতৃ মাতৃক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছে সৰু পুত্ৰই। সম্পত্তিৰ পৰা পিতৃ মাতৃ আৰু জ্যেষ্ঠ ভাতৃক বঞ্চিত কৰি 16 বিঘা মাটি নিজৰ দখললৈ অনাৰ চেষ্টা অনিল কুমাৰৰ। আমাৰ সৰুটো ল'ৰাই আমাৰ ঘৰত থাকিব নেদেই, আৰু সেই সম্পত্তিগিলা বোলে তাৰ। মই কৈছিলোঁ তহঁতক সম্পত্তিগিলা ভগাই দিওঁ, সমানে ভগাই দিম, কিন্তু সি কোনো কাৰণত মানি নলয়। পুত্ৰৰ হাতত লাঞ্ছিত বঞ্চিত হৈ অৱশেষত বৃদ্ধাশ্ৰমলৈ যাবলগীয়া হয় পিতৃ মাতৃ। আৰু এতিয়া সম্পত্তি উভতাই বিচাৰি আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে এই দম্পতীয়ে। আমাক মাটি লাগেই, আমি তাতে ঘৰ দুৱাৰ কৰি থাকিম, আমি আশ্ৰমত নাথাকোঁ। আমাৰ ইমান সম্পত্তি আছে, আমি আশ্ৰমৰ ভাত খাই নাথাকোঁ, আমি ঘৰত যাওঁ। মোক এতিয়া প্ৰশাসনে সহায় কৰিব লাগে, মোক সেই মাটিত যাতে মই থাকিব পাৰোঁ, মোক সেইখিনি সুবিধা কৰি দিব লাগে। পূৰ্বেও আৰক্ষীৰ সৈতে যোগাযোগ কৰিছিল এই বৃদ্ধ দম্পতীয়ে, কিন্তু আৰক্ষীৰ পৰা পোৱা নাছিল কোনো সহায়। থানাৰ লগত যোগাযোগ কৰিছিল, প্ৰথম থানাই একো নালাগিছে। থানাই কৈছে মানে হেৰি, তোক কিহৰ মাটি লাগে, তোক কিহৰ গৰু গাই লাগে। এই আমাৰ পাঠেঘাট থানাত তেতিয়া উচি এটা আছিল, হেৰি ক'ৰবাৰ পৰা আহিছিল, বুঢ়া থানা নে ক'ৰ পৰা আহিছিল। আহি তেওঁ মানে সেইটো কয়, তাৰ পৰা যাই কৈছে হেৰি এই পুতেৰে ধানটো কাটি না, তই মাটিটো বেছি খা। আকৌ ধৰ মাটি বেচিব খুজিলি, তাৰমানে ধৰ সি দম দিব, মাটি কোনোৱে নিকিনে। তাৰপৰা আকৌ পুলিচেও কয় মানে হেৰি মাটি বেচিব নেবি। এইবিলাক সেই প্ৰথম পুলিচে গণ্ডগোল লাগিছে। কুলাংগাৰ পুত্ৰৰ অত্যাচাৰত নিজৰ নামত থকা সম্পত্তিৰ পৰাও বঞ্চিত হৈ এতিয়া এনেদৰে বেজাৰ কৰিছে পিতৃয়ে। মাটিখিনি এতিয়া ধৰ মোক ভাল লাগে, তাত থাকিব খাব পাৰিব লাগে, গতিকে সেইটো মোক সুবিধা লাগে, মোক মাটি লাগে, মই দিম সিহঁতক। এতিয়া বাপক পুতক যুঁজ কৰিব মানে লাজ লাগে নহয়। বাহিৰা মানুহ যদি হ'ল হয়, গপচ মানুহ হ'লেও নহ'লে সি মৰিব, নহ'লে মই মাৰিম, এনেকুৱা ভাবিলোঁ হয়। প্ৰশাসনৰ ওচৰত ন্যায় বিচাৰি ভাগৰি পৰা বৃদ্ধ দম্পতীৰ এতিয়া নিৰিবিলি বৃদ্ধাশ্ৰমেই হৈছে ঠিকনা। 16 বিঘাকৈ নিজৰ মাটি সম্পত্তি থকাৰ পাছতো এতিয়া নিজৰ অধিকাৰ পুত্ৰৰ পৰা বিচাৰিবলগীয়া ঘটনাই উদঙাইছে আজিৰ সভ্য সমাজৰ ছবিকেই। পুত্ৰৰ কাৰণে আমি এতিয়া আশ্ৰমৰ ভাত খাব লগা হৈছে। পইচা হাতত নাই, খুজি আনিছিলোঁ, এতিয়া এটা আশ্ৰমত কাক খুজি মই কোলে দিব। আৰু এই বাতৰি সম্প্ৰচাৰৰ পাছতে দৰং আৰক্ষীৰ নিৰ্দেশত আটক হ'ল কুলাংগাৰ পুত্ৰ।
দৰং আৰক্ষী অধীক্ষকৰ নিৰ্দেশত আটক কৰা হয় কুলাংগাৰ পুত্ৰ অনিল কুমাৰক। এতিয়া আৰক্ষীৰ ওপৰতে নিৰ্ভৰ কৰিব এই দুৰ্ভগীয়া পিতৃ মাতৃহালৰ ন্যায় আৰু সুৰক্ষা। ইফালে ডিব্ৰুগড়তো সংঘটিত হৈছে অনুৰূপ ঘটনা। ডিব্ৰুগড়ৰ ৰুদৰপুৰত নিজ পুত্ৰৰ প্ৰহাৰত আহত হৈছে মাতৃ। ৭০ ঊৰ্ধৰ নিৰু নাথ নামৰ বৃদ্ধ মহিলাগৰাকীক নিজ পুত্ৰ প্ৰাঞ্জল কুমাৰ নাথ আৰু বোৱাৰী মমতা চেতিয়া নাথে কৰিছে প্ৰহাৰ। ফলত শৰীৰৰ বিভিন্ন স্থানত আঘাতপ্ৰাপ্ত মহিলাগৰাকীক স্থানীয় লোক আৰু আৰক্ষীৰ সহায়ত উদ্ধাৰ কৰি প্ৰদান কৰা হয় চিকিৎসা। মাতৃক প্ৰহাৰ কৰা পুত্ৰ প্ৰাঞ্জল কুমাৰ নাথ এজন শিক্ষক আৰু বোৱাৰী মমতা চেতিয়া নাথ এগৰাকী ৰেলৱে কৰ্মচাৰী। পিতৃ মাতৃক সেৱা কৰিবলৈ পিতৃ মাতৃ বন্দনাৰ ছুটি দিয়া হয়। তেনেস্থলত 12% তেওঁলোকৰ দৰমহাৰ দিব লগা হয়। তেনেস্থলত এজন শিক্ষক হৈ তেওঁ কেনেদৰে মাতৃক ইমান প্ৰহাৰ কৰিব পাৰে? এই ঘটনাটো কেতিয়াও প্ৰথম নহয়। আগতে তেওঁক যথেষ্ট মাৰপিট কৰা হৈছে। আগতেতো এবাৰ হেলমেটেৰে তেওঁক যথেষ্ট মাৰিছে মূৰত। মই MRI কৰাইছোঁ। হাত ভাঙিছে, ভৰি ভাঙিছে, মই মেডিকেল কৰাই আছোঁ। আজি কিন্তু মই বাধ্য হৈ প্ৰাঞ্জল নাথৰ এগেইনষ্টত এজাহাৰ দিবলৈ আৰক্ষীক বাধ্য হ'লোঁ। চিপাঝাৰৰ পৰা হেমচন্দন আৰু ডিব্ৰুগড়ৰ পৰা টমাছ বুঢ়াগোহাঁইৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।